ফিজিক্সৰ আমি থাৰ্ড চেপ্টাৰটো পঢ়িবলৈ ওলাইছোঁ কিন্তু থাৰ্ড চেপ্টাৰ পঢ়াৰ আগতে ফিজিক্সৰ কেইটামান মানে তোমালোকে জানিবলগীয়া ব্ৰাঞ্চৰ কথা কৈ লওঁ যিকেইটা ব্ৰাঞ্চৰ বিষয়ে তোমালোকে অলপ জানিব লাগে আৰু যিকেইটা ব্ৰাঞ্চ বিশেষকৈ তোমালোকে ক্লাছ 11 আৰু 12ত পঢ়িব লাগিব সেই ব্ৰাঞ্চ কেইটাৰ কথা ফাৰ্ষ্টৰটো হৈছে অপটিক্স ৰিলেটেড হয় লাইটৰ লগত তোমালোকে সকলোৱে জানা লাইট ৰিফ্লেকশ্যন ৰিফ্ৰেকশ্যন পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ সকলোৱে পঢ়িছা লাইট আহিব ৰিফ্ৰেকশ্যন আহিব তাৰ পাছতে তোমাৰ ৰিফ্লেকশ্যন আহিব এনেকুৱা ধৰণৰ ফেনমেননবোৰ আহিব ক'ত অপটিক্সত আৰু এইটো পাবা তোমালোকে ক্লাছ 12ত অপটিক্স পাৰ্টটো পাবা ক্লাছ 12 তাৰ পাছতে ইলেক্ট্ৰিচিটি জানাই হেতু পাইছিলা ক্লাছ 10ত এইখিনি মানে ক্লাছ 10ত বিশেষকৈ তোমালোকে যোনখিনি পাইছিলা সেইখিনি তোমালোকৰ ক্লাছ 12ত থাকিব আৰু ক্লাছ 12ত মোষ্ট পাৰ্ট মানে ফিজিক্সৰ বেছিভাগ পাৰ্টে ইলেক্ট্ৰিচিটিৰ লগত ৰিলেটেডে হ'ব মানে কমপ্লিটলি যদি তোমালোকে ফিজিক্সৰ মানে হেৰি কেখন চোৱা বুক কেখন চোৱা তাতে তোমালোকে দুটা পাৰ্ট পাবা মেইনলি পাৰ্ট 1 এণ্ড পাৰ্ট 2 অলমোষ্ট পাৰ্ট 1 টোত গোটেইখিনি চেপ্টাৰ ৰিলেটেড হয় ইলেক্ট্ৰিচিটিৰ লগত ইলেক্ট্ৰিচিটিৰ বিষয়ে আছে কাৰেণ্টৰ বিষয়ে ষ্টেটিক ইলেক্ট্ৰিচিটি কাৰেণ্ট ইলেক্ট্ৰিচিটি সেইবোৰৰ বিষয়ে আছে তাৰ পাছতে মেকানিক্স আমি ক্লাছ 11ত পঢ়িম ক্লাছ 11ত মেকানিক্স পঢ়িম আৰু এটা পাৰ্ট আছে হিট থাৰ্মোডাইনামিক্সৰ লগত ৰিলেটেড তোমালোকে পাবা সেইটো ক্লাছ 11তে আছে থাৰ্মোডাইনামিক্স এইখিনিৰ লগত ৰিলেটেড হয় হিটটো গতিকে এইটো ক্লাছ 11 মেকানিক্স ক্লাছ 11 আৰু হিটটো হ'ব ক্লাছ 11তে বাকি তোমাৰ ফাৰ্ষ্ট আৰু সেকেন্ড এইকেইটা পাৰ্ট অপটিক্স আৰু ইলেক্ট্ৰিচিটি সেইকেইটা হ'ব ক্লাছ 12ত খালি এনেকুৱা নহয় যে ফিজিক্সৰ এই চাৰিটাই ব্ৰাঞ্চ আছে আৰু বহুত আছে সেইখিনিৰ বিষয়ে তোমাৰ ইমান ডিটেইল ষ্টাডি কৰিব নালাগে তোমালোকে মেকানিক্সত আৰু পাৰ্ট পাবা মেকানিক্সত কি পাৰ্ট আহে চোৱা এটা আহে ষ্টেটিক্স তাৰ পাছতে আহিব এটা আৰু এটা আহিব কাইনেমেটিক্স সেকেন্ডটো হৈছে কাইনেমেটিক্স আৰু থাৰ্ডটো হৈছে ডাইনামিক্স এতিয়া আমি কাইনেমেটিক্সৰ বিষয়েহে পঢ়িব লাগিব ক্লাছ 11ত এতিয়া আমি ফাৰ্ষ্টতে কাইনেমেটিক্সৰ বিষয়ে পঢ়িম তাৰ পাছত ডাইনামিক্সৰ কথা আছে গতিকে আমি চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ চেপ্টাৰটোৰ নাম হৈছে মোশন ইন এ ষ্ট্ৰেইট লাইন থাৰ্ড চেপ্টাৰ ইয়াত থকা কন্টেন্টখিনি চোৱা ফাৰ্ষ্ট মোশন বা গতি অসমীয়া তোমালোকে গতি পাইছিলা এটো ক্লাছ 9ত এই চেপ্টাৰটো ক্লাছ 9ত আছিলে গতিকে মোশনৰ লগত ৰিলেটেড বস্তু পঢ়িব লাগিব ফাৰ্ষ্টতে আহিব মোশন মানে কি মোশন কি হয় তোমালোকে জানিব লাগিব আমি গতি কাক কওঁ মোশন কি হয় বাৰু তোমালোকে চাট বক্সত জনোৱাচোন কি হয় এনে গম পোৱা নেকি ফিজিক্সৰ ভাষাত তোমালোকে কেনেকৈ ক'বা ক'ব যদি পাৰা চাট বক্সত কোৱা মুভমেন্ট ইন এন অবজেক্ট তাৰ পাছত আৰু গতি মানে কি হয় movement of an object with respect to its surroundings okay sir আগৰ পেজটো ঠিক আছে এটো লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা when something is moving it is said to be object changes its position okay অলমোস্ট হৈছে বাৰু হৈছে খালি ফিজিক্সৰ ভাষাত আৰু অলপ কথা আছে আৰু দুটামান বস্তু আমি ক'ব লাগিব motion is a phenomenon in which changes its position over time এটো হৈছে position over time সময় সাপেক্ষে position সালসলনি কৰা এটো হৈছে motion এতিয়া চোৱা ফাৰ্ষ্টতে তো আমি motionৰ বিষয়ে পঢ়িব লাগিব তাৰ পাছতে আহিব frame of reference second topic কিন্তু এনেকুৱা নহয় যে ফাৰ্ষ্ট টপিক motion আৰু সেকেন্ড টপিক frame of reference তাৰ মাজতে বহুত সৰু সৰু টপিক সোমাই আছে যিবোৰ ইয়াত লিখা হোৱা নাই এটা কন্টেন্ট খিনি তাৰ পাছত আহিব ডিসটেন্স দূৰত্ব যেটো আমি পাথ লেন্থ বুলি ক'ব পাৰো ইংৰাজীত আৰু ডিসপ্লেসমেন্ট তোমালোকে জানা ডিসপ্লেসমেন্ট মানে হৈছে হৰণ অসমীয়াত আমি হৰণ বুলি কওঁ ভেলোচিটি বেগ তাৰ পাছতে স্পীড মানে হৈছে দ্ৰুতি এভাৰেজ ভেলোচিটি এভাৰেজ স্পীড পঢ়িব লাগিব ইনষ্টেন্টেনিয়াছ ভেলোচিটি ইনষ্টেন্টেনিয়াছ স্পীড এক্সিলাৰেশন তোমালোকে পাইছা আগতে এক্সিলাৰেশন মানে হৈছে ত্বৰণ এক্সিলাৰেশনৰ ইউনিটটো মনত আছে নেকি বাৰু ত্বৰণৰ এককটো কাৰোবাৰ unit of acceleration meter
পাৰ ছেকেণ্ড এজনে কৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ওকে কৃষ্ণ মানে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ কৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয় এক্সিলাৰেশ্যনৰ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ওকে মিটাৰ টু দি পাৱাৰ -2 নহয় মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হিমাশ্ৰী তাৰপিছতে এক্সিলাৰেশ্যনৰ পাছত নেক্সট টপিক আহিব কাইনেমেটিক ইকুৱেশ্যনছ ফৰ ইউনিফৰ্মলি এক্সিলাৰেটেড মোশ্যন ইউনিফৰ্ম মানে তোমালোকে জানা সুষম ইউনিফৰ্ম মানে সুষম হয় সুষম গতি তোমালোকে পাইছিলা তেনেকুৱা ধৰণৰ ৰিলেটেড টপিকবোৰ পঢ়িব লাগিব আৰু লাষ্টত আছে ৰিলেটিভ ভেলোচিটি এইখিনি টপিকেই মেইনলি এইখিনি টপিক ইয়াৰ ভিতৰত সৰু সৰু টপিক বহুত আছে সেইখিনি আমি পঢ়ি যাম এতিয়া গতিকে মেকানিক্সৰ কথা কৈছিলোঁ মই ফাৰ্ষ্ট স্লাইডত ফিজিক্সৰ ব্ৰাঞ্চ কেইটা দিছিলোঁ ন তাতে এটা পাৰ্ট আছিলে মেকানিক্সৰ তলত আছিলে তোমাৰ ষ্টেটিক্স তাৰপাছতে কাইনেমেটিক্স আছিলে আৰু ডাইনামিক্স আছিলে চ' মেকানিক্স মানে কি হয় আমি আগতে চাই লওঁ হোৱাট ইজ মেকানিক্স এই লাইনটো চোৱা ভালকৈ মেকানিক্স ডিলছ উইথ দ্য ষ্টাডি অফ মোশ্যন অফ মেটেৰিয়েল অবজেক্টছ মেটেৰিয়েল অবজেক্টৰ মোশ্যনৰ কথা আমি ষ্টাডি কৰোঁ আণ্ডাৰ দ্য একশ্যন অফ ফ'ৰ্চেছ কাৰণ ফ'ৰ্চ এপ্লাই কৰিলেহে কি হ'ব এটা বস্তুৱে মুভ কৰিব গতিকে আণ্ডাৰ দ্য একশ্যন অফ ফ'ৰ্চেছ এইটো কাৰণে কোৱা হৈছে ইনক্লুডিং দ্য স্পেচিয়েল কেছ ইন হুইচ এ বডি ৰিমেইনছ এট ৰেষ্ট যদি এটা বস্তু ৰেষ্টত থাকে বা এটা বস্তু মোশ্যনত আছে গতি কৰি আছে এই দুইটাৰ বিষয়ে আমি ক'ত ষ্টাডি কৰোঁ মেকানিক্সত ষ্টাডি কৰোঁ যেনেকৈ কাৰখন মুভ কৰি আছে তাৰপাছতে ইয়াত ধৰি লোৱা ছেকেণ্ড যোনটো ডায়েগ্ৰাম আছে এই বডিটো ছাপ'জ এই বডিটো এই ৰছীডালত বান্ধি থোৱা আছে আৰু এইফালে মানুহজনে যিমান ফ'ৰ্চ এপ্লাই কৰিছে যিমান জোৰেৰে টানিছে এইফালে মানুহগৰাকীয়ে একজেক্টলি ছেম ফ'ৰ্চেৰে টানিছে তেতিয়া সেই বডিটো ৰেষ্টত থাকিব নে মোশ্যনত যাব গতি কৰিব নে ৰৈ থাকিব ইকুৱেল ফ'ৰ্চ যদি হয় ৰেষ্টত থাকিব ৰৈ থাকিব কিন্তু ইয়াৰ ওপৰত ফ'ৰ্চ এপ্লাই হৈ আছে হয়নে মানে ফ'ৰ্চ এপ্লাই হৈ থাকিলেও এটা বডি ৰেষ্টত থাকিব পাৰে আমি সেই কথাটো ইয়াৰ পৰা গম পালোঁ হৈছে ঠিকে কৈছা ৰেষ্টত থাকিব আচ্ছা এইটো আছে পেণ্ডুলাম এনেকৈ এডাল থ্ৰেড থাকে বা ষ্ট্ৰিং বুলি কোৱা হয় এডালক ষ্ট্ৰিংডালত এটা বলটোক বব বুলি কোৱা হয় এতিয়া এই বলটো কি কৰা হয় ছাছপেণ্ড কৰি ৰখা হয় ওলমাই ৰখা হয় আৰু ইয়াক যেতিয়া এফালে টানি দিয়া হয় তেতিয়া ইয়াক কি কৰে উল্টা ডিৰেকশ্যনত মুভ কৰে আৰু এটা এক্সট্ৰিম পজিশ্যনলৈকেহে কৰে ধৰা এনেকৈ গৈ পেলাই একেবাৰে ঘূৰি নাযায়গৈ এইটো এটা এক্সট্ৰিম পজিশ্যনলৈকে ছাপ'জ ইয়ালৈকে গ'ল আকৌ ঘূৰি পেলাই এইফালেকে যাব এইটো এটা বেলেগ ধৰণৰ মোশ্যন হয় এই মোশ্যনবোৰৰ বিষয়ে আমি ক্লাছ 11তে ষ্টাডি কৰিব লাগিব তাৰপাছত এইটো লাষ্টৰটো একেই পেণ্ডুলামৰ কথাই কোৱা হৈছে এইটোও পেণ্ডুলাম আৰু এইটোও পেণ্ডুলাম ওকে এখন তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা যদি নাই মৰা ঠিক আছে মই এইখনলৈ গৈছোঁ মেকানিক্সৰ এটা পাৰ্ট হৈছে ষ্টেটিক্স এতিয়া ষ্টেটিক্স কি হয় আমি চাব লাগিব হোৱাট ইজ ষ্টেটিক্স ষ্টেটিক্স ইজ দ্য ব্ৰাঞ্চ which deals with the study of motion of objects under the effect of forces in equilibrium সেইটো কথাই ক'লো এটা বস্তু আছে সেই বস্তুটোক এইটো ডিৰেকশ্যনতো এটা ফ'ৰ্চেৰে টনা হৈছে ধৰি লোৱা ফ'ৰ্চটো F আৰু এইটো ডিৰেকশ্যনতো এটা ফ'ৰ্চেৰে টনা হৈছে এতিয়া এই বস্তুটো কিহত থাকিব ৰেষ্টত থাকিব তাৰ ওপৰত যদি এটা বডি আছে এইটো ইয়াৰ ওপৰত কোনো ধৰণৰ ফ'ৰ্চ এপ্লাই হৈ থকা নাই তেতিয়াও ই ৰেষ্টত থাকিব নহ'লে ইয়াত যোনটো বডি আছে সেইটো দুইটা চাইডে দুটা অপজিট ডিৰেকশ্যনত ইকুৱেল ফ'ৰ্চ এপ্লাই হৈ আছে বা সমান বলে হেৰি কৰি আছে কাৰ্য কৰি আছে এই বডিটোৰ ওপৰত দুইটা বেলেগ বেলেগ ডিৰেকশ্যনত কমপ্লিটলি অপজিট ডিৰেকশ্যনত তেতিয়া এই বডিটো কি হৈ থাকিব ৰেষ্টত থাকিব আৰু ষ্টেটিক্সত আমি ৰেষ্টত থকা বডিৰ বিষয়ে ষ্টাডি কৰিম যেনেকৈ এই বক্সটো ধৰি লোৱা টেবুলখনত এটা বক্স আছে সেই বক্সটোক আমি এইফালে টানিছোঁ আৰু এজন মানুহে এইফালে টানিছে ছেম ফ'ৰ্চ F আৰু F তেতিয়া বক্সটো ষ্টেচনাৰী হৈ থাকিব ৰৈ থাকিব সি কোনো এটা ডিৰেকশ্যনত মুভ কৰিব নোৱাৰে কিন্তু এটা ফ'ৰ্চ যদি মই বঢ়াই দিওঁ ধৰি লোৱা এইটো F1 কৰি দিলোঁ এতিয়া F1টো ধৰি লোৱা ডাঙৰ F তেতিয়া বডিটো কোনফালে মুভ কৰিব ৰাইট ডিৰেকশ্যনত মুভ কৰিব কেলৈ কৰিব কাৰণ এইফালে এপ্লাই হৈ থকা ফ'ৰ্চটো বেছি তেতিয়া কিন্তু সেই যিটো তোমাৰ মোশ্যন হৈ গ'ল ন মোশ্যন হোৱাৰ পাছত আমি সেই বস্তুটো আমি ষ্টেটিক্সত ষ্টাডি নকৰোঁ আৰু যেতিয়ালৈকে ইকুইলিব্ৰিয়ামত থাকিব গোটেইখিনি ফ'ৰ্চ ইকুইলিব্ৰিয়াম মানে গোটেইখিনি ফ'ৰ্চ বেলেঞ্চত আছে এইটোৱে সেইটোক বেলেঞ্চ কৰি ৰাখিছে তেতিয়া আমি সেই
পাৰ্টটো ক'ত পঢ়িব লাগিব ষ্টেটিক্সত পঢ়িব লাগিব যেতিয়া মোশন হৈ যাব তেতিয়া কিন্তু আমি ষ্টেটিক্সত নপঢ়ো হেতু আমি গুছি যাম কাইনেমেটিক্সলৈ এতিয়া কাইনেমেটিক্স কি হয় চাও নেক্সট হোৱাট ইজ কাইনেমেটিক্স ইয়াত চোৱা এটো দেখা পাইছা ভালকে দুজন প্লেয়াৰ আছে ফুটবল কি কৰিছে কিক কৰিছে হয়নে কিক কৰিলত বলটো মোশনত গৈছে এতিয়া কথাটো হল আমি কাইনেমেটিক্সত কিহৰ বিষয়ে পঢ়ানো তোমালোকে ভালকৈ মন কৰিবা ইয়াত কাইনেমেটিক্স ডিলছ উইথ দ্য ষ্টাডি অফ মোশন অফ অবজেক্টছ ষ্টাডি অফ মোশন অফ অবজেক্টছ মানে মোশনৰ বিষয়ে ষ্টাডি কৰা আমি সেই কথাটো গম পালো খালি আৰু এটা লাইন আছে এটো বহুত ইম্পৰ্টেন্ট আৰু এটা পইণ্ট আছে উইদাউট টেকিং ইনটু দ্য ফেক্টৰছ হুইচ কজেছ মোশন মানে ধৰি লোৱা এই মানুহজনে এতিয়া এই মানুহজনে বলটো কি কৰিলে কিক কৰিলে ধৰা কিক কৰিছে বলটোৰ মোশন হল কিক কৰাৰ এক্সাক্ট সেই মোমেন্টৰ পৰা বলটো যে মোশন হল আমি তাৰ পাছৰ পাৰ্টখিনিহে ষ্টাডি কৰিম মানুহটোৱে কেনেকৈ বল প্ৰয়োগ কৰিলে কি ফোৰ্স এপ্লাই কৰিলে কিমান ফোৰ্স এপ্লাই কৰিলে সেইবোৰৰ কথা আমি কাইনেমেটিক্সত ষ্টাডি নকৰো মানে সেই ফেক্টৰখিনি যিখিনি ফেক্টৰৰ কাৰণে মোশন হল সেই ফেক্টৰখিনিৰ কথা আমি ষ্টাডি নকৰো আমি ষ্টাডি কৰিম অকল মোশনৰ কথা আৰু সেই মোশনৰ লগত ৰিলেটেড যিবোৰ প্যাৰামিটাৰ আছে সেই প্যাৰামিটাৰবোৰৰ কথা যেনেকৈ স্পীড আছে ভেলোচিটি আছে টাইম আছে ডিসপ্লেসমেন্ট আছে বস্তুটোৱে কিমান স্পীডত গৈছে বা কিমান ভেলোচিটিত গৈছে বা কিমান সময় লাগিলে যাওতে বা বস্তুটোৰ ডিসপ্লেসমেন্ট কিমান হল আৰু আছে এক্সিলাৰেশন এইবোৰৰ বিষয়ে আমি কাইনেমেটিক্সত ষ্টাডি কৰিম খালি এটা বস্তু ষ্টাডি নকৰো হেতু হৈছে কজ অফ মোশন মোশনৰ কজটো কি হয় আৰু সেই কজটোৰ নেচাৰটো কি হয় বা নেচাৰ অফ ফোৰ্স বুলি ক'ব পাৰো কজ অফ মোশন মানে তোমালোকে গম পাইছে যে হেতু এটা ফোৰ্সৰ কথা কৈছে কিবা এটা ফোৰ্স হ'ব লাগিব হেতু তেতিয়াহে মোশন হ'ব আৰু নেচাৰ অফ দা ফোৰ্স এইবোৰৰ কথা আমি কাইনেমেটিক্সত ষ্টাডি নকৰো ক্লিয়াৰ হৈছে কিনলৈকে chat boxত কমেন্ট কৰাচোন জনোৱা ওকে ঠিক আছে হৈছে তেতিয়া গতিকে এখন স্ক্ৰিনশ্বট মাৰি লোৱা আমি নেক্সট খনলৈ যাম তেতিয়া আগৰ স্লাইড থাকি গ'ল ন কাৰোবাৰ আগৰখন মাৰি লোৱা এখন এতিয়া এখন মাৰি লোৱা ঠিক আছে আমি প্ৰসিড কৰিছো তেতিয়া দেই তাৰ পাছত আহিলে ডাইনামিক্সত মোশনৰ বিষয়েও ষ্টাডি কৰিম প্লাস সেই ফেক্টৰখিনিৰ কথাও ষ্টাডি কৰিম ডাইনামিক্স ডিলছ উইথ দ্য ষ্টাডি অফ মোশনৰ বিষয়টো ষ্টাডি কৰা হয় অফ অবজেক্টছ টেকিং ইনটু একাউণ্ট আমি সেইখিনি বস্তু ধৰিম যিখিনি বস্তুৱে কি কৰিছে সেই মোশনটো ষ্টাৰ্ট কৰিছে মানে ফেক্টৰখিনি আৰু সেই ফেক্টৰটো জেনেৰেলি কি হয় এটা ফোৰ্স হয় অলৱে মানে কাইনেমেটিক্সত আমি যোনটো বস্তু নেগলেক্ট কৰিছিলো যোনটো বস্তু ধৰা নাছিলো এতিয়া সেইখিনি বস্তু ধৰি পেলাই ডাইনামিক্সত পঢ়িম আৰু ডাইনামিক্সত মেইনলি নিউটনছ লৰ পৰা ষ্টাৰ্ট হয় বস্তুবোৰ তোমালোকে পাইছিলা নিউটনৰ গতিৰ সূত্ৰ প্ৰথম সূত্ৰ দ্বিতীয় সূত্ৰ তেনেকৈ পাইছিলা গতিকে নিউটনে সেইখিনি ল দিছিলে আৰু তেখেতৰ প্ৰায় একচুয়ালি ডাইনামিক্সটো ষ্টাৰ্ট হৈছে বুলি ক'ব পাৰি তেখেতে কাৰণ ফোৰ্সৰ কনসেপ্টটো দিছিলে ফোৰ্স গতিকে কোনটো ফেক্টৰে মোশন কৰিছে সেই ফেক্টৰটোৱে হৈছে ফোৰ্স আৰু সেই ফোৰ্সৰ বিষয়ে আমি ক'ত ষ্টাডি কৰো আমি ষ্টাডি কৰো ডাইনামিক্সত ওকে এখন স্ক্ৰিনশ্বট মাৰা এতিয়া মেইনলি আহিম আমি চেপ্টাৰটোলৈ চোৱা মোশন ইন এ ষ্ট্ৰেট লাইন মই নামটো লিখি লৈছো মোশন ইন এ ষ্ট্ৰেট লাইন ওকে মোশন আৰু ষ্ট্ৰেট লাইন মেইনলি এই দুটা মোশন আৰু ষ্ট্ৰেট লাইন মোশনটো গম পালা তোমালোকে কি হয় মোশনৰ কথা বাৰু পঢ়িম আমি অলপ পাছত তাৰ পাছত আহিলে ষ্ট্ৰেট লাইন মানে আমি সেইবোৰ মোশনৰ বিষয়ে ষ্টাডি কৰিব লাগিব যিবোৰ মোশন ষ্ট্ৰেট লাইনত হয় এতিয়া মোশন মানেনো কি আমি জানিবই লাগিব হয়নে মোশন মানে কি হয় চাবা এজন মানুহে ধৰা মুভ কৰি আছে খোজ কাঢ়ি আছে সেই মানুহজনে মোশনত আছে এজন মানুহে সাইকেল চলাই আছে সেই মানুহজন মোশনত আছে
আমি যদি শুইও থাকো, ধৰি লোৱা আমি শুই আছো কিন্তু আমাৰ বডিত কি হৈ আছে, আমি উশাহ লৈ আছো। আমি উশাহ লৈ থাকোতে কিছুমান গেছৰ পাৰ্টিকল আমাৰ ভিতৰলৈ গৈ আছে আৰু আমি নিশাহো লৈ আছো। গতিকে কিছুমান গেছ আমি এৰি আছো, অক্সিজেন গেছ লৈ আছো আৰু কাৰ্বন ডাই অক্সাইড গেছ এৰি আছো। সেইখিনি সময়তো কি হৈছে, কিছুমান বস্তুৱেতো মুভ কৰি আছে। আমি শুই থাকিলেও, আমি ৰেষ্টত থাকিলেও কিছুমান বস্তুৱে কিন্তু আমাৰ বডিত তেতিয়াও মুভ কৰি থাকে। এজোপা গছৰ পৰা পাত পৰিছে, সেইটো এটা মোশ্যন। এখন এৰোপ্লেন চলি আছে, সেইটো এটা মোশ্যন। ক্লাউডছবোৰ মুভ কৰি আছে, সেইটো এটা মোশ্যন। এইবোৰ হৈছে কিছুমান মোশ্যনৰ উদাহৰণ। আৰু আছে, নেক্সট স্লাইডত আছে, তোমালোকে চালে গম পাবা। এইখনতো স্ক্ৰীনশ্বট মাৰিবলগীয়া একো নাই, মাৰি লোৱা তোমালোকৰ কথা, লিখা একো নাই খালি ইয়াত। তাৰ পাছত ইয়াত চোৱা, আমি শুই আছো বা আমি ৰৈ আছো। আমি যেনিবা ৰৈ আছো, আমি ৰেষ্টত আছো, মই মানুহটো ৰেষ্টত আছো, মই ৰৈ আছো। কিন্তু মোৰ বডিত কি হৈ আছে, যিখিনি ব্লাড আছে, ব্লাডখিনি কণ্টিনিউৱাছলি ফ্ল' কৰি আছে, ব্লাডখিনিয়ে মুভ কৰি আছে। মানে পৃথিৱীত প্ৰত্যেকটো বস্তুতেই কিবা নহয় কিবা এটা বস্তু মোশ্যনত থাকে। ইয়াত চোৱা, পানীখিনি ডেম এটাৰ পৰা পৰি আছে, তাত পানীখিনি মোশ্যনত আছে। আৰ্থখন কি কৰি আছে, ঘূৰি আছে, আৰ্থ মোশ্যনত আছে। আৰ্থখনটো নিজৰ এক্সিছত ঘূৰি আছেই, লগতে ইয়াত যদি চোৱা, এই ডায়গ্ৰামটো দেখা পাইছা, স্থানৰ চাৰিওফালেও ঘূৰি আছে, সেইটো এটা মোশ্যন। ছানৰ চাৰিওফালে আৰ্থখন ঘূৰি আছে ঠিকেই, কিন্তু ছানেও নিজৰ এক্সিছ এডালত কি হৈ আছে, ৰোটেট কৰি আছে, সেইটো এটা মোশ্যন। আকৌ ছানটো ক'ত আছে, এখন গেলেক্সিত আছে, এই গেলেক্সিখনে মুভ কৰি আছে। গতিকে প্ৰত্যেকটো বস্তুৱেই মুভ কৰি আছে। most of the things in the universe are moving. এখন স্ক্ৰীনশ্বট মাৰিলে মাৰি লোৱা। সেইকাৰণে এইবোৰ কাৰণতে একচুৱেলি আমি কি পঢ়িব লাগে, আমি মোশ্যনৰ বিষয়ে ষ্টাডি কৰিব লাগে। মোশ্যনে এটা ডাঙৰ পাৰ্ট প্লে কৰে ফিজিক্সত। এতিয়া চোৱা, ৰেষ্ট আৰু মোশ্যন ভালকে যদি আমি ডিফাইন কৰিবলৈ যাওঁ, তেতিয়াহ'লে ৰেষ্ট মানে কি আৰু মোশ্যন মানে কি। An object is said to be at rest if it does not change its position with time. এটা বস্তু ৰেষ্টত থাকে বুলি কওঁ, ৰেষ্টত আছে বুলি কওঁ, at rest if it does not change its position with time, with respect to its surroundings. তোমালোকে ক্লাছ 9ত এই সাৰাউণ্ডিং ৱৰ্ডটো পাইছিলা। তাৰ চাৰিওকাষৰ বস্তুবোৰৰ সাপেক্ষে সেই বস্তুটোৱে যদি মুভ নকৰে বা গতি নকৰে, তেতিয়াহ'লে সি ৰেষ্টত আছে বা ৰৈ আছে। ইয়াতে এতিয়া কেইটামান নতুন ৱৰ্ড পালা। এটা হৈছে পজিশ্যন, পজিশ্যন পালা। টাইমটোতো সকলোৱে জানা, টাইমটো তোমালোকৰ কাৰণে একো নতুন নহয়। পজিশ্যনটো কিন্তু অলপ নতুন হয়, স্থান। এই পজিশ্যনটো কি হয় আমি ষ্টাডি কৰিম অলপ পাছত। গতিকে আমি ৰেষ্টৰ কথা ক'বলৈ হ'লে কিহৰ কথা ক'ব লাগিব, বস্তুটোৰ পজিশ্যনটো চেঞ্জ নহয় উইথ ৰেচপেক্ট টু টাইম এণ্ড উইথ ৰেচপেক্ট টু ছাৰাউণ্ডিং। সময় গতি কৰি থাকিলেও এটা বস্তু যদি ৰৈ থাকে, তাৰ যদি স্থানটো সলনি নহয় আৰু ছাৰাউণ্ডিঙৰ সাপেক্ষে সলনি নহয়, তাৰ চাৰিওকাষত থকা বস্তুবোৰৰ সাপেক্ষে সলনি নহয়, তেতিয়াহ'লে আমি তাক ৰেষ্টত থকা বুলি কওঁ। আৰু মোশ্যন মানে কি হয় চোৱা, এন অবজেক্ট ইজ ছেইড টু বি ইন মোশ্যন ইফ ইট চেঞ্জেছ ইটছ পজিশ্যন উইথ টাইম। সময় সাপেক্ষে যদি বস্তুটোৱে নিজৰ পজিশ্যন চেঞ্জ কৰে, তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, মোশ্যনত আছে বুলি ক'ম, উইথ ৰেচপেক্ট টু ইটছ ছাৰাউণ্ডিংছ। এতিয়া ছাৰাউণ্ডিংছ শব্দটো যে পাই আছা, ছাৰাউণ্ডিঙৰ কাৰণে এতিয়া ক্লাছ 11ত নতুন এটা কনচেপ্ট পাবা। তোমালোকক আগতে ছাৰাউণ্ডিং বুলি কৈছিলে, কাৰণ সেই কনচেপ্টটোৰ লগত তোমালোকক ইন্ট্ৰডিউচ কৰিব খোজা নাছিলে, কাৰণ সেইটো অলপ কমপ্লিকেটেড হয়। সেইকাৰণে ক্লাছ 9ত তোমালোকক সেই নামটো দিয়া নাছিলে, কিন্তু ইয়াত দিয়া হ'ব। আগতে তোমালোকক ছাৰাউণ্ডিং বুলিয়েই কৈ থৈ দিয়া হৈছিলে। এতিয়া ইয়াতে যদি চোৱা, ডায়েগ্ৰামটোত যদি চোৱা, এজন ল'ৰা ৰৈ আছে, এজোপা গছ আছে, ঠিক আছে। এতিয়া এই ল'ৰাজন যে ৰৈ আছে, তোমালোকে কেনেকৈ এক্সপ্লেইন কৰিবা ইয়াৰ মানে ল'ৰাজনৰ পজিশ্যনটো কি বুলি ক'বা তোমালোকে। ধৰি লোৱা এই পাছত যোনখিনি তোমাৰ বনৰ নিচিনা আছে, সেইখিনিৰ পৰা ল'ৰাজন আছে 10 মিটাৰ ডিষ্টেঞ্চত, আৰু ধৰি লোৱা গছজোপাৰ পৰা ল'ৰাজন ডিষ্টেঞ্চত আছে 5 মিটাৰ। এতিয়া তোমালোকে তাৰ পজিশ্যনটো কেনেকৈ ডিফাইন কৰিবা, তাৰ স্থানটো কেনেকৈ ডিফাইন কৰিবা, কেনেকৈ ক'বা মানে। ৰেফাৰেঞ্চ পইণ্ট হিচাপত গছজোপাক ধৰিব লাগিব। অ'কে, মানে তাৰ চাৰিওকাষত যিবোৰ বস্তু আছে, সেই বস্তুবোৰৰ কোনোবা এটাতো আমি ধৰিবই লাগিব তাৰ স্থানটো বুজাবলৈ হ'লে। ছাপোজ এতিয়া তুমি বহি আছা এখন টেবুলত, অবভিয়াছলি এতিয়া মোবাইলটো লৈ তোমালোকে ক্লাছ কৰি আছা। গতিকে তুমি নিজৰ পজিশ্যনটো যদি ডিটাৰমাইন কৰিবলৈ হয়, নিজৰ পজিশ্যনটোৰ কথা যদি ক'বলৈ হয়, তেতিয়া তুমি ক'ব লাগিব যে মই ৱালখনৰ পৰা ইমান মিটাৰ দূৰত্বত আছোঁ, বা সেই লাইটটো যে জ্বলি আছে ৰুমটোত, সেই লাইটটোৰ পৰা মই ইমান মিটাৰ দূৰত্বত আছোঁ। আমি কিবা এটা ৰেফাৰেঞ্চ দিব লাগিব। হয় আমি ৱালখনৰ কথা ক'ম, নহ'লে আমি
লাইটৰ কথা কম, নহলে ওচৰত থকা বেলেগ এখন টেবুলৰ কথা কম, বা তোমাৰ ভাইটি বা দাদা বা ভন্টি কোনোবা যদি আছে তেখেতসকলৰ কথা কম। মানে উইথ ৰেসপেক্ট টু সামথিং, আমি কিবা এটাতো বস্তু ধৰিব লাগিব যাৰ পৰা আমি ইমান মিটাৰ দূৰত্বত আছো বা ইমান সেন্টিমিটাৰ দূৰত্বত আছো আমি ক'ব পাৰিব লাগিব। সেই যিটো বস্তু সেইটোকে কোৱা হয় ৰেফাৰেন্স, সেইটোকে কোৱা হয় ৰেফাৰেন্স। নহলে আমি ক'ব নোৱাৰো। এই ল'ৰাজনৰ কথাই যদি কৈ থাকো, আমি ওচৰত থকা একো বস্তুৰ কথা যদি নকওঁ, তেতিয়াহ'লে সেই ল'ৰাজন ক'ত আছে আমি ক'বই নোৱাৰিম, তেখেতৰ পজিশন আমি ডিফাইন কৰিব নোৱাৰিম। এতিয়া ৰেষ্ট আৰু পজিশনৰ কাৰণে মই এখন টেবুল বনাইছিলো, চাই লোৱা দুটা বেলেগ বেলেগ কেছ, এইটো এটা কেছ আৰু এইটো এটা কেছ। সাপোজ 10টা বাজিছে, 10টা বজাত ল'ৰাজন এ পজিশনত ৰৈ আছে, 10:30 বজাতো ল'ৰাজন কি হ'ল, 10:30 বজাত ল'ৰাজন পালেগে বি পজিশনত, পজিশন বি। তেতিয়াহ'লে ল'ৰাজনক আমি কি বুলি ক'ম, মোশনত আছে বুলি ক'ম নে ৰেষ্টত আছে বুলি ক'ম? কোৱাচোন, মোশন নে ৰেষ্ট? 30 মিনিটত নিজৰ পজিশন চেঞ্জ কৰিছে নে নাই কৰা? কৰিছে। তেতিয়াহ'লে কি হ'ব, সেই ল'ৰাজন মোশনত আছে। হয়, মোশনত আছে। কিন্তু কথাটো হ'ল, যদি আমি সেকেন্ড কেছটো লওঁ, 10টা বজাতো এ পজিশনত আছিলে, 10:30তো এ পজিশনতে আছে, তেতিয়াহ'লে কি হ'ব, ল'ৰাজন ৰেষ্টত আছে। সময় আৰু সাৰাউণ্ডিং, মানে টাইম এণ্ড সাৰাউণ্ডিং, টাইম আৰু সাৰাউণ্ডিঙৰ ৰেসপেক্টত পজিশনটো চেঞ্জ কৰা নাই, তেতিয়াহ'লে ৰেষ্টত আছে। টাইম আৰু সাৰাউণ্ডিঙৰ ৰেসপেক্টত পজিশন চেঞ্জ কৰিছে, তেতিয়াহ'লে বডিটো মোশনত আছে। ওকে, এখন স্ক্ৰিনশ্বট মাৰা। ঠিক আছে, মই নেক্সট স্লাইডলৈ গৈছো দেই। ইয়াত চোৱা, সেই মই যে সাৰাউণ্ডিঙৰ কথা কৈ আছো, সাৰাউণ্ডিং, সেই সাৰাউণ্ডিংটোৱে হৈছে একচুৱেলি ফ্ৰেম অফ ৰেফাৰেন্স। ফ্ৰেম অফ ৰেফাৰেন্স, এটা ফ্ৰেম আছে যাক আমি ৰেফাৰেন্স হিচাপে লওঁ আৰু যাৰ ৰেসপেক্টত আমি মোশনবোৰ ডিফাইন কৰিব পাৰো। এতিয়া চোৱা, টু ডিটাৰমাইন পজিশন অফ এনি অবজেক্ট, আমি ফাৰ্ষ্টতে পঢ়িলো মোশনৰ কথা, হয়নে? মোশন আৰু ৰেষ্টৰ কথা। কিন্তু মোশনত আছে বুলি ক'বলৈ আমি পজিশনৰ কথা ক'ব লাগিব, আৰু পজিশনৰ কথা ক'বলৈ আমি কিবা ৰেফাৰেন্সৰ কথাটো ক'বই লাগিব, নহ'লে নহ'ব। আমি ৰেফাৰেন্সৰ কথা ক'ব লাগিব, আৰু ৰেফাৰেন্সৰ কথা কওঁতে আমাৰ মনলৈ আহিব কি, ফ্ৰেম অফ ৰেফাৰেন্সৰ কথা। টু ডিটাৰমাইন দ্য পজিশন অফ এনি অবজেক্ট উই নিড এ ৰেফাৰেন্স পইণ্ট এণ্ড এ ছেট অফ এক্সিছ। এজন মানুহৰ পজিশন ডিফাইন কৰিবলৈ কিবা এটা পইণ্টটো লাগিব, যাৰ ৰেফাৰেন্সত আমি ক'ব পাৰো যে হয়, এই মানুহটো এই পইণ্টটোৰ পৰা ইমান দূৰত্বত আছে। কিন্তু আমি যেতিয়া ফিজিক্সৰ ভাষাত বুজাবলৈ যাম, তেতিয়াহ'লে আমাক ছেট অফ এক্সিছ লাগিব। এক্সিছ মানে এইটো AXES, এইটো এক্সিছৰ প্লুৰেল ফৰ্ম হয় দেই। এক্সিছ, এক্সিছ মানে জানাই অক্ষ, যদি এডাল থাকে, যদি দুডাল বা তাতকৈ বেছি থাকে তেতিয়াহ'লে আমি কি বুলি কওঁ, AXES কওঁ। ইয়াতে যদি চোৱা, তোমালোকে ক্লাছ 10লৈকে পাইছিলা অকল 2 ডাইমেনশ্যনেল জিঅ'মেট্ৰি, 2 ডাইমেনশ্যনৰ লগত ৰিলেটেড হৈ আছিলে। তোমালোকে অকল দুডাল এক্সিছ বা দুডাল অক্ষৰ কথা পাইছিলা, এডাল হৈছে এক্স অক্ষ আৰু আনডাল হৈছে ৱাই অক্ষ, এক্স এক্সিছ আৰু ৱাই এক্সিছ, যিটো কোঅৰ্ডিনেট জিঅ'মেট্ৰি আছিলে সেই চেপ্টাৰটোত পাইছিলা। কিন্তু আমি এতিয়া কি কৰিব লাগিব, আমি 3 ডাইমেনশ্যনেললৈকে যাব লাগিব। অকল এক্স এক্সিছ আৰু ৱাই এক্সিছ পঢ়িলেই নহ'ব, আমি যাব লাগিব জেড এক্সিছলৈকে, তেতিয়াহে আমি 3 ডাইমেনশ্যনেল বস্তু এটা কি কৰিব পাৰিম, বস্তুটোৰ পজিশন ডিটাৰমাইন কৰিব পাৰিম। গতিকে তোমালোকে 2 ডাইমেনশ্যনত যেনেকৈ এক্স কমা ৱাই বুলি ৰিপ্ৰেজেণ্ট কৰিছিলা পজিশন, এতিয়া 3ডাল এক্সিছ যিহেতু আহিলে, সেইটো কাৰণে তোমালোকক কি লাগিব, আৰু এটা কোঅৰ্ডিনেট লাগিব, এক্স ৱাই আৰু জেড, 3টা কোঅৰ্ডিনেট দৰকাৰ হ'ব। এক্স কমা ৱাই আছিলে 2 ডাইমেনশ্যনৰ কাৰণে, এক্স কমা ৱাই কমা জেড হৈছে 3 ডাইমেনশ্যনৰ কাৰণে। এতিয়া তোমালোকক ফাৰ্ষ্ট মানে এই থাৰ্ড চেপ্টাৰটোত নালাগে, কাৰণ ইয়াত আমি মোশন ইন 1 ডাইমেনশ্যন পঢ়িম, অকল এক্স এক্সিছৰ কথাই ক'ব লাগিব। কিন্তু ফ্ৰেম অফ ৰেফাৰেন্সৰ কথা যিহেতু এই চেপ্টাৰটোত আছে, সেইটো কাৰণে মই ফ্ৰেম অফ ৰেফাৰেন্সৰ লগত ৰিলেট কৰি পেলাই এই গোটেইখিনি কৈছো, কাৰণ ফ্ৰেম অফ ৰেফাৰেন্স মই বুজাবলৈ গৈ যদি মই অকল এক্স এক্সিছৰ কথা কৈ থওঁ, তেতিয়াহ'লে টপিকটো আধৰুৱা হৈ ৰ'ব, কমপ্লিট নহ'ব মানে। সেইটো কাৰণে 3 ডাইমেনশ্যন হয় এইটো, এডাল এক্স এক্সিছ, এডাল ৱাই এক্সিছ, এডাল জেড এক্সিছ। তোমালোকে যদি চোৱা তেতিয়া দেখা পাবা গোটেই কেইডালৰ মাজৰ এংগলটো হৈছে কিমান, এংগলবোৰ হৈছে 90
degree, mutually perpendicular to each other. So these axes are mutually perpendicular to each other. আৰু সিহঁতি যোনটো পইণ্টত ইণ্টাৰসেক্ট কৰিছে সেইটো দেখা পাইছা মই O বুলি লিখিছো হেতুক তোমালোকে আগতে কি বুলি কৈছিলা ক্লাস 10 ত কি বুলি কৈছিলা কোঅৰ্ডিনেট জিওমেট্ৰি অৰিজিন আৰু অসমীয়াত মূলবিন্দু গতিকে অৰিজিন বা মূলবিন্দু এতিয়া হেতুক আমি অৰিজিন বুলিয়ে কম কোৱাটো অৰিজিন ইয়াত দেখিছা লিখিছো আমি অৰিজিন বুলি কিন্তু সেই অৰিজিনটোকে আমি কি বুলি ধৰিম এতিয়া ৰেফাৰেন্স পইণ্ট বুলি ধৰিম মানে সেই ৰেফাৰেন্স পইণ্টৰ পৰা একচুয়ালি অবজেক্ট এটা কিমান দূৰত্বত আছে আমি সেই কথাটো আলোচনা কৰিব লাগিব আৰু ইয়াত এতিয়া প্লেন কেইখন দেখিছা বাৰু সমতল কেইখন দেখিছা সেই তিনিডাল এক্সিছৰ লগত ৰিলেটেড হৈ পেলাই বা এই সিস্টেমটোৰ লগত ৰিলেটেড হৈ কেইখন প্লেন আছে প্লেন সমতল কৃষ্ণমণিয়ে কৈছে 8খন কোৱাচোন বাৰু কেইখন আছে লক্ষদ্বীপ 3 যুগল 3 সন্দীপন 3 কষ্টৰিকা 3 ওকে লিমা 3 কৌশিক 6 3 ম্যাক্সিমামে 3 কৈছে কিছুমানে 6 কৈছে কিছুমানে 8 কৈছে 6 6 কৈছে 3 8 6 3 8তে চলি আছে ন মই লিখি লৈছো ৰবা তোমালোকে 6 কৈছা কিছুমানে 3 কৈছা আৰু কিছুমানে 8 কৈছা একচুয়ালি 3খন আছে একচুয়ালি 3খন তোমালোকে যদি তোমালোকৰ ৰুমটোৰে ধৰি লোৱা তোমালোক এতিয়া যিটো ৰুমত আছা সেই ৰুমটোৰ চুক এটা কনসিডাৰ কৰা কৰ্নাৰ এটা ওপৰত বা তলত সেই মানে যিটো চুক আছে যিটো কৰ্নাৰ আছে সেই কৰ্নাৰটোৰ লগত ৰিলেটেড হৈ লাইন কেইডাল আছে বাৰু এইটোকে তোমালোকে ধৰি লোৱাচোন মানে এডাল এক্সিস এডাল এক্সিস এইটো কৰ্নাৰ তোমালোকৰ এতিয়া সেই কৰ্নাৰটোৰ লগত এখন ওয়াল আছে দেখা পাইছা এখন ওয়াল আছে তাৰ পাছতে এইফালে এখন ওয়াল আছে আৰু এইফালে এখন ওয়াল আছে হয় না তিনিখনে ওয়াল আছে খালি সেই ওয়ালখন এক্সটেন্ড হৈছে ইয়াত যদি চোৱা মই ডায়াগ্ৰামটোত ভালকৈ ক্লিয়াৰ হ'ব তোমালোকৰ চোৱা এখন ব্লু কালাৰৰ আছে অলপ এখন ব্লু কালাৰৰ এনেকে এখন অকল এটা সাইডে নাই মানে এই ওয়ালখন এক্সটেন্ড হৈছে x আৰু y এক্সিছৰ লগতটো এডাল এই পাৰ্টটো লাগি আছে এই পাৰ্টটো মই যত দেখাই আছো চাবা এই পাৰ্টটো কিন্তু সেই পাৰ্টটো এক্সটেন্ড হৈ ইয়ালৈকে গৈছে ন এখন আকৌ এই তলটো আছে এনেকে আৰু এফালেও আছে এখন কমপ্লিট এখন প্লেন হয় চাৰিখন নহয় মানে এখন চাৰিখন নহয় গতিকে তেনেকৈ গ্ৰীন কালাৰৰো এখন পাইছা অলপ গ্ৰীন কালাৰৰ এনেকে গৈছে এফালে তলত আছে আৰু এফালে এনেকে এখন আছে আৰু এখন দেখা পাইছা অলপ পিংক কালাৰৰ এইখন গতিকে এনেকৈ টোটাল 3খনহে প্লেন আছে এই প্লেন কেইখনক কম এতিয়া যদি চোৱা মই যোনটো ডায়াগ্ৰাম আঁকিছো বাৰু এই ডায়াগ্ৰামটোত চোৱা ব্লু কালাৰৰ যিখন প্লেন হয় দেই সেই প্লেনখন কেইডাল এক্সিছৰ লগত লাগি আছে বা সেই প্লেনখনত কেইডাল এক্সিছ আছে ভালকৈ চাই পেলাই কোৱা এই প্লেনখন কেইডাল এক্সিছত লাগি আছে দুডাল এক্সিছত হয় না সেই প্লেনখন z এক্সিছত লাগি আছে আৰু কোট লাগি আছে আৰু লাগি আছে x এক্সিছত সেইটো কাৰণে সেই প্লেনখনৰ নাম দিম আমি zx প্লেন এইখন হৈছে zx প্লেন ঠিক সেইদৰে ইয়েলো কালাৰৰ যিখন প্লেন আছে ইয়েলো কালাৰৰ এখন প্লেন দেখা পাইছো সেইখন লাগি আছে x এক্সিছত আৰু লগতে y এক্সিছত সেইখন হ'ব xy প্লেন আৰু এখন আছে yz প্লেন হৈছে তিনিখনে খালি ইয়াত মই এটা পাৰ্টহে দেখুৱাইছো সেই পাৰ্টটো তললৈও এক্সটেন্ড হৈ থাকিব ন তলত থাকিব আমি পজিটিভ পাৰ্ট কেইটাহে দেখুৱাই পাইছো ইয়াত নিগেটিভ পাৰ্ট কেইটাও থাকিবই ইয়াত দেখুৱাইছো অকল পজিটিভ কেইটা তললৈ গলে সেই নিগেটিভ পাৰ্টটো জয়েন হ'ব এইখনৰ যদি চাও এইফালে নিগেটিভ আহি যাব আৰু ব্লু কালাৰখন যদি চাও তলত এনেকৈ আহিব গতিকে তেনেকৈ কেইখন থাকিব টোটাল 3খন প্লেন থাকিব আৰু পাৰ্ট কেইটা হ'ব বাৰু ইয়াত এতিয়া এখন প্লেনক 4টা কৈছে বুলি ক'লে নহব তোমালোকে যেনেকৈ কৈছিলা ধৰা এখন কাগজ আছিলে তাতে তোমাৰ এডাল y এক্সিছ আছে এডাল x এক্সিছ আছে সেই y এক্সিছ আৰু x এক্সিছে পেপাৰখনক 4টা পাৰ্টত ডিভাইড কৰিছে সেই পাৰ্ট কেইটাৰ প্ৰত্যেকটোকে আমি কি বুলি কওঁ কোৱাড্ৰেন্ট বুলি কওঁ বা চুক বুলি কওঁ এতিয়া কিন্তু হেতু নহয় এতিয়া এখন প্লেন নাই স্পেস হয় এটো স্পেস 3D স্পেস এটা এতিয়া সেই 3D স্পেসটোক কেইটা ভাগত ভাগ কৰিলে বুলি কবা তোমালোকে নিজে ভাবাচোন অলপ 8টা কষ্টৰিকাই কৈছে 8টা ওকে
সকলোৱে গম পাইছা 8টা বুলি মানে এইফালে এটা তোমালোকে দেখা পাইছা এইফালে এটা আছে এইফালে এটা আছে আৰু ফ্ৰণ্টৰ পৰা এটা আছে টোটেল ওপৰত 4টা আকৌ তলতো 4টা সেইটো কাৰণে আমি কেইটা পাৰ্ট পাম টোটেল 8টা পাৰ্ট পাম 8 পাৰ্টস ওকে এতিয়া ৰবা মই এখিনি কাটিছো দেই বহুত কিবা কিবি হৈ গলগে মই কাটি লৈছো এখিনি এই সিস্টেমটোক কোৱা হয় ৰেক্টেংগুলাৰ কোঅৰ্ডিনেট সিস্টেম কনসিস্টিং অফ 3 মিউচুৱেলি পাৰপেন্ডিকুলাৰ এক্সিস ক্লিয়াৰ হৈ গল x y z এক্সিস এতিয়া এটো নহয় যে তোমালোকে এডাল এক্সিসকে সদায় x এক্সিস ক'ব পাৰা এটো নহয় সদায় বলে এডালকে আমি x কম এফালে এডাল দিলু কাৰণে এডালকে y কম এডালক z কম মুঠতে কোনোবা এডালক যদি x কওঁ আনডালক y ক'ব লাগিব আৰু লাষ্টৰ ডালক আমি z ক'ব লাগিব কথাটো হেতু এতিয়া তোমালোকে এখিনি হেৰি কৰি লোৱাচোন স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়াও কিন্তু ফ্ৰেম অফ ৰেফাৰেন্স কমপ্লিট হোৱা নাই আমাৰ অলপ বাকি আছে ঠিক আছে মই প্ৰসিড কৰিছো ইয়াত চোৱা ফ্ৰেম অফ ৰেফাৰেন্স the coordinates x, y, z of an object describe its position মানে এটা বস্তুৰ পজিশন ডেসক্ৰাইব কৰিবলৈ হলে আমাক মানে স্পেসৰ কথা কৈছো 1 ডাইমেনশন 2 ডাইমেনশনৰ কথা কোৱা নাই 3 ডাইমেনশনৰ কথা কৈছো আমাক কি লাগিব তিনিডাল এক্সিস লাগিব তিনিডাল এক্সিসৰ কাৰণে আমি তিনিটা আমি x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট z কোঅৰ্ডিনেট তেনেকৈ আমি কি পাম x y z তিনিটা কোঅৰ্ডিনেট পাম মানে এটা পইণ্টৰ কাৰণে এটাই কোঅৰ্ডিনেট হয় একচুয়ালি কাৰণ কিন্তু তাতে তিনিটা পাৰ্ট আছে x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট আৰু z কোঅৰ্ডিনেট আৰু সেইকেইটাই কি কৰিব আমাক পজিশনটো ডিফাইন কৰিব টু ডেসক্ৰাইব পজিশন উই নিড ম্যাগনিটিউড এণ্ড ডিৰেকশন বোথ মই সাপোজ কৈ দিলো দেই ধৰি লোৱা মই কলো এটা বস্তু এটা যিকোনো এটা বস্তু ধৰি লোৱা কেনেকৈ কম এতিয়া ৰবা মই ভাবি লৈছো তুমি ধৰি লোৱা তুমি নিজকে ভাবি লোৱা দেই এখন তোমালোকৰ তুমি যোনটো ৰুমত আছা সেই ৰুমটোৰ এখন গ্ৰাউণ্ড মানে মাটি এখন ওয়াল আছে ব্লু কালাৰৰ এখন ওয়াল আৰু এখন ওয়াল তুমি এখিনিত ৰৈ আছা এতিয়া তোমাৰ হাতত এটা বল আছে ধৰি লোৱা এটা বল আছে এটো তুমি আৰু তোমাৰ হাতত এটা বল আছে সেই বলটোৰ পজিশনটো দেখুৱাবলৈ হলে তোমালোকে কেটা কোঅৰ্ডিনেট ইউজ কৰিব লাগিব এতিয়া যদি মই অৰিজিনটো এটো বুলি ধৰি লওঁ কৰ্নাৰৰ চুকটো কেটা কোঅৰ্ডিনেট লাগিব x y z গুটেই কেটাই লাগিব নে এজনে কৈছে দুটা এজনে কৈছে তিনিটা ওকে তিনিটা ম্যাক্সিমামে কৈছে তিনিটা কিছুমানে কৈছে দুটা মই এটা কাম দিছো এতিয়া চাবা তোমালোকে নিজে অলপ কথাটো ভাবিবা দেই আজি নিজে ভাবিবা অলপ ওয়ালখনৰ ওচৰত ৰৈ লবা ৰৈ পেলাই ধৰি লোৱা ওয়ালখনৰ ইয়াতে কিবা এটা বস্তু আছে কিবা ঘড়ী আছে বা তোমাৰ কিবা ফটো আছে ফটো লাগি আছে ওয়ালখনত মই দুটা বস্তুৰ কথা কৈছো এটা বস্তু ওয়ালখনত লাগি আছে এতিয়া সেই ওয়ালখনত থকা বস্তুটোৰ পজিশনটো ডিফাইন কৰিবলৈ হলে তোমাক কেডাল এক্সিস লাগিব আৰু তুমি যেতিয়া ওয়াল কেখনৰ ফ্ৰন্টত ৰৈ আছিলা এইখিনি এটো পজিশনত মানে এটো পজিশনত ৰৈ থাকোতে তোমাৰ হাতত যেটো বল থাকিব সেই বলটোৰ পজিশন ডিফাইন কৰিবলৈ হলে তোমালোকক কেটা কোঅৰ্ডিনেট লাগিব সেই দুটা বস্তু নিজে চাবাচোন চাই পেলাই অলপ ভাবিবা তেতিয়া অলপ ক্লিয়াৰ হ'ব নিজে ঠিক আছে এতিয়া চোৱা কথাটো হল পজিশন ডিফাইন কৰিবলৈ আমাক ম্যাগনিটিউড লাগে মানে আমাক কি লাগিব এটা নিউমেৰিকেল ভ্যালু এটা লাগিব ম্যাগনিটিউড মই যে হেদিনা কৈছিলো 5 কেজি 5 টো হৈছে ম্যাগনিটিউড কেজি টো হৈছে ইউনিট গতিকে ম্যাগনিটিউড এটাটো লাগিবই আৰু লাগিব কি ডিৰেকশন লাগিব মানে তোমাৰ হাতত তুমি এইখিনিত আছা এতিয়া ধৰি লোৱা এইখিনিত থাকোতে বস্তুটো ধৰি লোৱা অৰিজিনৰ পৰা 5 মিটাৰ ডিসটেন্সত আছিল তুমি যদি এইখিনিত থাকা আৰু অৰিজিনৰ পৰা তোমাৰ হাতত থকা বলটো এতিয়াও 5 মিটাৰ দূৰত্বতে আছে ডিসটেন্সত আছে এতিয়া সাপোজ তুমি এটো A পজিশন বুলি ধৰিলা এটো B পজিশন বুলি ধৰিলা আৰু তোমাক ক'লে যে বলটো A পজিশনত আছে পজিশন A ত আছে মানে তুমি A পজিশনত আছা আৰু বলটো তোমাৰ হাতত আছে এতিয়া তোমালোকে কেনেকৈ ডিফাইন কৰিবা অৰিজিনৰ পৰা 5 মিটাৰ দূৰত আছে বুলি ক'লে হ'ব নেকি তুমি B পজিশনত ৰৈ পেলাই যেতিয়া তুমি বলটো হাতত লোৱা তেতিয়াও কিন্তু অৰিজিনৰ পৰা 5 মিটাৰ দূৰত্বতে থাকে
তেতিয়া কি ক'বা অকল ম্যাগনিটিউডটো ক'লেই হ'ব নে আমাক আৰু এটা বস্তু লাগিব আমাক লাগিব ডিৰেকশন বাৰু মই 2 ডাইমেনশনতে কৈছো সাপোজ 2 ডাইমেনশনতে কৈছো এটো অৰিজিন এটা বস্তু 5 মিটাৰ দূৰত্বত আছে এইখিনিত আছে 5 মিটাৰ দূৰত্বত অৰিজিনৰ পৰা আৰু এইফালেও 5 মিটাৰ এইখিনিলৈকে 5 মিটাৰ দূৰত্ব ঠিক আছে এতিয়া তুমি বেলেগ এটা বস্তু আনিলা ডিসটেন্সটো কৈছো এটো 5 মিটাৰ দূৰত্বত এই পজিশনটো আৰু এই পজিশনটো অৰিজিনৰ পৰা 5 মিটাৰ দূৰত্বত আছে তুমি এটা বল আনিলা ইয়েলো কালাৰৰ বল এটা আনিলা এতিয়া সেই বলটো তুমি ইয়াত ৰাখিলা এইখিনিত এতিয়া এইখিনিত ৰাখিলে আমি অকল 5 মিটাৰ ডিসটেন্সত আছে বুলি যদি কওঁ তেতিয়া বস্তুটো এইখিনিত 5 মিটাৰ ডিসটেন্সত থকা বুজাব এইখিনিটো 5 মিটাৰ ডিসটেন্সত থকাই বুজাব হেতু কাৰণে অকল যদি আমি 5 মিটাৰ বুলি কৈ থৈ দিও হেতু কলে নহব আমি ডিৰেকশনটোৰ কথা ক'ব লাগিব যে অৰিজিনৰ পৰা লেফট হ্যান্ড সাইডে এটো ডিৰেকশনত 5 মিটাৰ ডিসটেন্সত আছে গতিকে তাতে আহিব আমাৰ ডিৰেকশনৰ কথা আহি গল আমাৰ তাতে এতিয়া আমাৰ যেতিয়া ম্যাগনিটিউড আহিলে ডিৰেকশন আহিলে মানে তোমাৰ কিবা এটা মান আহিছে সাংখ্যিক মান আহিছে আৰু কিবা এটা তোমাৰ দিশ আহিছে দুইটা যদি একেলগে থাকে তেতিয়া হলে সেই ৰাশিটো কি বুলি কওঁ স্কেলাৰ কওঁ নে ভেক্টৰ কওঁ ভেক্টৰ হয়নে গতিকে আমি এটা কথা গম পালো ভেক্টৰ সকলোৱে কৈছা ভেক্টৰ বুলি ঠিকে আছে বুজি পাইছা মানে গতিকে চাবা দেই একদম ফাৰ্ষ্টৰ পৰা যদি মই ক'বলৈ যাওঁ আমি মোশন বুজাবলৈ পজিশনৰ কথা ক'ব লাগিব এই মাইন্ড চাৰ্ট এখন বনাব লাগিব বস্তুখিনি ইজি কৰি মোশন বুজাবলৈ আমি পজিশনৰ কথা ক'ব লাগিব পজিশন বুজাবলৈ আমাক লাগিব ফ্ৰেম অফ ৰেফাৰেন্স আৰু সেই পজিশনটো হৈছে কি এটা পজিশনটো হৈছে ভেক্টৰ কোৱান্টিটি পজিশন হৈছে এটা ভেক্টৰ কোৱান্টিটি কাৰণ তাক বুজাবলৈ আমাৰ ম্যাগনিটিউড লাগে প্লাস ডিৰেকশন লাগে এটো হৈছে ভেক্টৰ কোৱান্টিটি হৈ গল এটা ফ্ৰেম অফ ৰেফাৰেন্স কি হয় চাবা ফ্ৰেম অফ ৰেফাৰেন্সত অকল কোঅৰ্ডিনেট সিস্টেমটোই নাথাকে আৰু এটা বস্তু লাগিব আমাক কোঅৰ্ডিনেট সিস্টেমটো আমি পালোই অলৰেডি এই কোঅৰ্ডিনেট সিস্টেমটো আমি পাই গলো The coordinate system used to describe the position of an object under study along with a clock. Clock to আমাক কিয় লাগিব কাৰণ সকলোবোৰ বস্তুৱে ইয়াত টাইমৰ লগত ৰিলেটেড আমাক এটা ঘড়ী লাগিব আমাৰ কোঅৰ্ডিনেট সিস্টেমটো আছে অলৰেডি ৰেক্টেঙ্গুলাৰ কোঅৰ্ডিনেট সিস্টেম যত x এক্সিস আছে y এক্সিস আছে z এক্সিস আছে তাৰ উপৰিও আমাক এটা কি লাগিব ঘড়ী লাগিব বা ক্লক লাগিব কাৰণ ঘড়ীটোহে আমি কি কৰিব পাৰিম টাইমটো মেজাৰ কৰিব পাৰিম বস্তুটো পজিশনত আছে ঠিকই ধৰি লোৱা বস্তুটো এইখিনিত আছিল এটো পজিশনত আছিল p1 p2 পজিশন লাগে গল এটা p2 পজিশন লৈকে যাওতে কিমান টাইম লাগিলে সেই টাইমটো বুজাবলৈ আমাক ঘড়ী এটা লাগিব গতিকে আমি কোঅৰ্ডিনেট সিস্টেম প্লাস দা ক্লক সেই দুইটা মিলি পেলাই যেটো সিস্টেম হৈছে সেই সিস্টেমটোক আমি কি বুলি কম ফ্ৰেম অফ ৰেফাৰেন্স বুলি কম এতিয়া ক্লিয়াৰ হৈছে নাই ফ্ৰেম অফ ৰেফাৰেন্সটো কাৰো নাই হোৱা যেন লাগিছে ওকে হৈছে মানে ন ঠিক আছে গতিকে ফ্ৰেম অফ ৰেফাৰেন্স কবলৈ ফ্ৰেম অফ ৰেফাৰেন্স বুজাবলৈ হলে আমাক দুটা বস্তু লাগিব প্ৰথমটো হৈছে কোঅৰ্ডিনেট সিস্টেম এটা প্লাস এটা ক্লক এই দুইটা বস্তু মিলি পেলাই যেটো সিস্টেম হ'ব সেই সিস্টেমটোক আমি কি বুলি কম ফ্ৰেম অফ ৰেফাৰেন্স বুলি কম হৈ গল ক্লিয়াৰ এখন স্ক্ৰিনশ্বট মাৰা তাৰ পাছত আমি যাম নেক্সট এটাটো গম পালাই ফ্ৰেম অফ ৰেফাৰেন্স এই গুটেই সিস্টেমটোকে ফ্ৰেম অফ ৰেফাৰেন্স বুলি কয় বেলেগ একো নাই তাৰ পাছত যাম আমি নেক্সট মোশন ইজ কম্বাইন্ড এক্টিভিটি অফ the observer লগতে the body in motion যোনটো মানুহে লক্ষ্য কৰি আছে যোনটো মানুহে চাই আছে আৰু যোনটো বডি মুভ কৰি আছে সেই দুইটা বস্তু মিলাই পেলাইহে কি হৈছে মোশনটো হৈছে কাৰণ মোশনটো ডেসক্ৰাইব কৰিবলৈ জানোৱে এটা ৰেফাৰেন্স লাগিব সেই ৰেফাৰেন্সটো এজন অবজাৰ্ভাৰ হ'ব পাৰে বা এটা বস্তু হ'ব পাৰে যিকোনো গতিকে মোশন ইজ এ কম্বাইন্ড এক্টিভিটি যোনটো বডি মোশনত আছে আৰু যোনটো আমি ৰেফাৰেন্স লৈছো সেই ৰেফাৰেন্স মানে ফ্ৰেম অফ ৰেফাৰেন্স বুলি ক'ব পাৰা এতিয়া ধৰি লোৱা এই লৰাটো এখন গাড়ীত গৈ আছে
সেই গাড়ীখনত এজন ড্ৰাইভাৰো আছে, এজন ল'ৰা আছে, তাৰ পাছতে এজন ড্ৰাইভাৰ আছে, আৰু এইখিনিতে ধৰি লোৱা এজন ফ্ৰেণ্ড ৰৈ আছে, তাৰ এইখিনিতে এজন ফ্ৰেণ্ড ৰৈ আছে। তাৰ পাছতে কি হ'ল কথাটো, এই ফ্ৰেণ্ডটোৱে ইয়াৰ এই ল'ৰাটোৰ যোনটো গাড়ীত গৈছে তাৰ ভায়েকক ফোন কৰিলে। ভায়েকক ফোন কৰি ক'লে যে তোৰ দাদা এফালেদি পাছ হৈ গৈছে গাড়ী এখন, এতিয়া চাগে 4 কিলোমিটাৰ পাৰ হৈ গ'ল অলপ পাছতে। মানে তেতিয়া কি হ'ল, ভায়েকটোৱে কৈছে নাই দাদাটো মোৰ লগতে আছে, এতিয়াও দাদা ক'তো যোৱা নাই, মোৰ লগতে আছে। ই কৈছে যে নাই, মোৰ পৰা আঁতৰি গ'ল, মোৰ পৰা আঁতৰি বহুত দূৰ গ'ল। ইটো ল'ৰাই কৈছে, ভায়েকটোৱে কৈছে যে নাই দাদা মোৰ লগতে আছে, মোৰ কাষতে অথনিও বহি আছিলে, এতিয়াও বহি আছে, আধা ঘণ্টাৰ আগতে মোৰ লগতে বহি আছিলে, আধা ঘণ্টাৰ পাছতো মোৰ লগতে বহি আছে। তেতিয়াহ'লে কি হ'ল মানে কথাটো, ইয়াত দুটা বেলেগ বেলেগ ৰেফাৰেঞ্চৰ পৰা বেলেগ বেলেগ হ'ল ন। কথাটো কি হ'ল, এই বাহিৰত ৰৈ থকা ল'ৰাটোৰ কাৰণে ফ্ৰেম অফ ৰেফাৰেঞ্চটো কি, আৰু গাড়ীখনৰ ভিতৰত যোনটো ভায়েক বহি আছে ব্ৰাদাৰ, তাৰ কাৰণে ফ্ৰেম অফ ৰেফাৰেঞ্চটো কি? কোৱাচোন চাওঁ। বাহিৰত যোনটো মানুহ ৰৈ আছে বা যোনটো ল'ৰা ৰৈ আছে তাৰ কাৰণে ৰেফাৰেঞ্চটো হৈছে সি নিজেই, যে তোৰ দাদাজন মোৰ পৰা ইমান ডিষ্টেঞ্চত গুচি গ'ল। অ'কে, কোনোবা এজনে কৈছিল আৰু দেই, কি কৈছা? আকৌ কোৱাচোন। অ'কে, মই আকৌ এক্সপ্লেইন কৰিছোঁ চোৱা, কমপ্লিকেটেড হয় অলপ। এইখিনিত ল'ৰা এটা ৰৈ আছে, সেই ল'ৰাটো ধৰি লোৱা এ বুলি, ঠিক আছে। এই ল'ৰাটো যোনটো গাড়ীত আছে সেই ল'ৰাটো বি বুলি ধৰা, আৰু সেই বিৰ ভায়েক এটা আছে চি, যিটো সেই গাড়ীখনতে বহি আছে। এতিয়া এই যোনটো বাহিৰত ৰৈ আছিলে ল'ৰা, সেই ল'ৰাটোৱে চিক ফোন কৰিলে, চিক কল কৰিলে, চিক কৈছে যে তোৰ দাদা এইফালেদি পাৰ হৈ গ'ল, বহুত দূৰ পালেগে। এতিয়া 10 মিনিট হ'ল যেতিয়া সি 4 কিলোমিটাৰ চাগে গুচিয়ে গ'ল, বিৰ কথা কৈছে মানে এয়ে। কিন্তু চিয়ে কৈছে তেতিয়া নাই বোলে, দাদাটো মোৰ লগতে আছে, আধা ঘণ্টাৰ আগত মোৰ লগতে আছিলে, এতিয়াও মোৰ লগতে আছে। এতিয়া সেই দুটা কথা ন, এয়ে বেলেগ এটা ক'লে, চিয়ে বেলেগ এটা ক'লে, কিয় ক'লে মানে কি বেলেগ, মানে সেই দুজন মানুহৰ কাৰণে, এৰ কাৰণে আৰু চিৰ কাৰণে কোনটো বস্তু বেলেগ হয়? মোচন কৰি থকা বস্তুটো হৈছে বি, মানে যোনটো মানুহ সেইটো হৈছে বি, পজিশ্যন বেলেগ। পজিশ্যন, ঠিক আছে। ৰেষ্ট আৰু মোচন। বাৰু চোৱা, এৰ কাৰণে ফ্ৰেম অফ ৰেফাৰেঞ্চ হৈছে এ নিজেই, হয়নে? আৰু এ আছে গ্ৰাউণ্ডত, এ গ্ৰাউণ্ডত আছে, মাটিত আছে। চি ক'ত আছে? চি গাড়ীখনৰ ভিতৰতে আছে, চি আছে কাৰখনত, মই লিখিছো চি কাৰখনত আছে। এতিয়া চিৰ কাষতেটো বি বহি আছে ন, গতিকে চিৰ লগতে সি গৈ থাকিব। সেইটো কাৰণে চিয়ে কৈছে যে নাই দাদা মোৰ লগতে আছে, মানে যিটো ফ্ৰেম অফ ৰেফাৰেঞ্চত সিহঁতি আছে, সিহঁতি কাৰখনত আছে, এই কাৰখনে হৈছে সিহঁতৰ কাৰণে ফ্ৰেম অফ ৰেফাৰেঞ্চ। সেই ফ্ৰেম অফ ৰেফাৰেঞ্চটোৱে যদি মুভ কৰি থাকে, মানে এইটো ফ্ৰেম অফ ৰেফাৰেঞ্চ ধৰা, এইটো ফ্ৰেম অফ ৰেফাৰেঞ্চ, এইটো ধৰি লোৱা বি, আৰু সেই চিও ইয়াতে আছে। এতিয়া বিও গৈছে, চিও গৈছে, ফ্ৰেম অফ ৰেফাৰেঞ্চটোও লগতে গৈ আছে। তেতিয়াহ'লে কিবা চেঞ্জ দেখিব জানো চি এ বিৰ? চি এ বিৰ কিবা চেঞ্জ দেখিব জানো? গোটেইকেইটা একেটা ভেলচিটিতে গৈ আছে? নেদেখে। কথাটো সেইটো। কিন্তু এৰ কাৰণে কি হয় চাবা, এৰ কাৰণে হৈছে ফ্ৰেম অফ ৰেফাৰেঞ্চটো তাৰ চাৰিওকাষৰ মানে গ্ৰাউণ্ডখিনি, ৰাস্তাটো, এইখিনিতে ৰাস্তা আছে, এইখিনিতে বন আছে, আৰু বি তাৰ ওচৰেদি জাষ্ট পাৰ হৈ গৈছে। তেতিয়াহ'লে এৰ কাৰণে ফ্ৰেম অফ ৰেফাৰেঞ্চটো হৈছে এইটো, এৰ কাৰণে বি এ মুভ কৰি আছে, এৰ কাৰণে বি এ মুভ কৰি আছে, কিন্তু চিৰ লগতে বি গৈ আছে, আকৌ চিৰ লগতে বি গৈ আছে, সেইটো কাৰণে চিৰ কাৰণে বি কিহত আছে? ৰেষ্টত আছে।
মানে ফ্ৰেম অফ ৰেফাৰেন্স যদি আমি বেলেগ বেলেগ লওঁ তেতিয়াহ'লে এটা বস্তু ৰেষ্টতো থাকিব পাৰে বা মোশনতো থাকিব পাৰে এতিয়া তোমালোকে এটা কথা নিজে ভাবা এখন ট্ৰেইনত গৈ আছা তোমালোক তুমি এটা সিটত বহি আছা এইটো সিটত আৰু তোমাৰ ফ্ৰণ্টত আৰু এজন সিটত আৰু এটা সিটত মানুহ এজন বহি আছে এতিয়া তোমাৰ কাৰণে সেই মানুহজন ৰেষ্টত আছে নে মোশনত আছে উইথ ৰেসপেক্ট টু ইউ তুমি ফ্ৰেম অফ ৰেফাৰেন্স হয় ৰেষ্টত আছে কিন্তু ধৰি লোৱা তুমি ট্ৰেইনত বহি আছা সেই মানুহজনো ট্ৰেইনত বহি আছে এজন মানুহ ৰৈ আছে বাহিৰত ধৰি লোৱা মানুহজন ডি তেতিয়া কি হ'ব ডিৰ কাৰণে ট্ৰেইনত থকা মানুহকেইটা মোশনত আছে নে ৰেষ্টত আছে মোশনত আছে কথাটো হেতু ফ্ৰেম অফ ৰেফাৰেন্স যদি বেলেগ লওঁ তেতিয়া উইথ ৰেসপেক্ট টু ডিফাৰেন্ট ফ্ৰেম অফ ৰেফাৰেন্সেছ উই উইল গেট ডিফাৰেন্ট ষ্টেট অফ দ্য অবজেক্টছ ডিৰ কাৰণে এইটো আৰু এইটো মোশনত আছে কিন্তু এই মানুহটোক যদি মই বি বুলি ধৰি লওঁ এটোক যদি সি বুলি ধৰি লওঁ তেতিয়াহ'লে বিৰ কাৰণে কিন্তু সি ৰেষ্টতহে আছে কথাটো হেতু ক্লিয়াৰ হৈছে পুৰা ওকে ঠিক আছে এতিয়া আৰু বহুত বেছি নকৰো বাৰু কেইটামানহে টপিক আছে মাত্ৰ সেইকেইটা কৰি লওঁ তিনিখন শ্লাইড আছে চাগে মেবি এইখিনি কৰি সামৰিম আমি মোশন ইন ওৱান ডাইমেনশ্যন মোশন ইন ওৱান ডাইমেনশ্যনে পঢ়িব লাগিব কাৰণ আমি কি পঢ়ি আছো এতিয়া চেপ্টাৰটো মোশন ইন এ ষ্ট্ৰেইট লাইন এই চেপ্টাৰটোত আমি এইখিনিহে ষ্টাডি কৰিম খালি এইখিনি তোমালোকে পাছত আকৌ নোপোৱা মানে প্ৰিলিমিনাৰী নলেজখিনি সেইটো কাৰণে মই এতিয়াই দি লৈছোঁ মোশন ইন এ ষ্ট্ৰেইট লাইনত যেতিয়া মুভ কৰি থাকিব ধৰি লোৱা এটা বস্তু আছে এটা বস্তু এ এই বস্তুটো এই ষ্ট্ৰেইট লাইনডালতে মুভ কৰি আছে এবাৰ ৰাইটলৈ গৈছে এবাৰ লেফ্টলৈ গৈছে তাৰ কাৰণে ৱাই বা জেডত কিবা চেঞ্জ আহিছে নেকি এইটো ৱাই ধৰি লোৱা এইটো জেড ধৰি লোৱা এইটো এক্স এ এক্সতে ঘূৰি ফুৰিছে এই কাৰণে ৱাইটো কি থাকিব জেডটো কি থাকিব এক্সতে যদি ঘূৰি থাকে এনি টাইম জিৰ' থাকিব কাৰণ এক্স কোঅৰ্ডিনেট চেঞ্জেই হোৱা নাই তোমালোকে সেইটো কথা গমেই পোৱা এক্স এক্সিছত যদি এটা পইণ্ট থাকে এইটো পইণ্ট বা এইটো পইণ্ট বা এইটো পইণ্ট এই প্ৰত্যেকটো পইণ্টৰে যিটো কোঅৰ্ডিনেট হ'ব সেইটো সদায় কি হয় এক্স কমা জিৰ' মানে ৱাই কোঅৰ্ডিনেটটোতো জিৰ' থাকে গতিকে এক্স এক্সিছত যদি এটা পইণ্ট থাকে তাৰ কাৰণে যদি আমি 3 ডাইমেনশ্যনেল চিষ্টেমটো লৈ লওঁ তেতিয়াহ'লে এক্স কমা জিৰ'ই হ'ব ৱাই কোঅৰ্ডিনেটো জিৰ' আৰু জেড কোঅৰ্ডিনেটো জিৰ' থাকিব অকল এক্সটো চেঞ্জ হৈ থাকিব গতিকে আমি মোশন ইন ওৱান ডাইমেনশ্যন পঢ়িব লাগিব এই চেপ্টাৰটোত কিন্তু আমি মোশন ইন 2 ডাইমেনশ্যন আৰু মোশন ইন 3 ডাইমেনশ্যন কি হয় সেইকেইটা জাষ্ট জানি থম এতিয়া চোৱা মোশন ইন ওৱান ডাইমেনশ্যন মানে হয় কি ডাক ইয়াত হেৰিকেইটা ভাল আছে বাৰু এনিমেশ্যন কেইটা চাই ভাল পাবা তোমালোকে কাৰোবাৰ চাগে বাইকিঙৰ ইচ্ছা থাকিব পাৰে ৰেচৰ বাৰু চাই লোৱা ফাৰ্ষ্টতে টপিকটো চাই লোৱা পইণ্টটো কি দিছে মোশন অফ এন অবজেক্ট ইজ ছেইড টু বি ওৱান ডাইমেনশ্যনেল মোশন বুলি ক'ম ইফ অনলি ওৱান অফ দ্য থ্ৰী কোঅৰ্ডিনেটছ স্পেচিফাইং দ্য পজিশ্যন অফ দ্য অবজেক্ট চেঞ্জেছ পজিশ্যন ডিফাইন কৰিবলৈ আমাৰ যিকেইটা তোমাৰ কোঅৰ্ডিনেট লাগে এক্স কোঅৰ্ডিনেট ৱাই কোঅৰ্ডিনেট আৰু জেড কোঅৰ্ডিনেট তাৰে ৱাই আৰু জেড কনষ্টেণ্ট থাকে অকল এক্সে চেঞ্জ হৈ আছে তেতিয়া আমি কি বুলি ক'ম সেইটোক মোশন ইন ওৱান ডাইমেনশ্যন বুলি ক'ম এতিয়া ইয়াত ফাৰ্ষ্টৰ ডায়েগ্ৰামটো যদি চোৱা এজন মানুহ মুভ কৰি আছে গাড়ী এখন লৈ পেলাই সেই মানুহজন এডাল ষ্ট্ৰেইট লাইনতে গৈ আছে চলাই গাড়ীখন তেতিয়াহ'লে এই মোশনটো কি হ'ব ওৱান ডাইমেনশ্যনেল মোশন হ'ব 2 ডাইমেনশ্যনেল মোশন হ'ব নে 3 ডাইমেনশ্যনেল মোশন হ'ব ওৱান ডাইমেনশ্যনেল মোশন হ'ব ঠিক আছে সেইটো বুজি পাইছা এতিয়া চোৱা মই ইটো দেখাইছো চাবা দেই আকৌ দেখাব লাগিব এই তিনিজন বাইকাৰ আহি আছে দেখা পাইছা প্ৰথম দুজন ষ্ট্ৰেইট লাইনত যদি আহি আছে বুলি যদি ধৰি লোৱা ইজনৰ কি হৈছে ইজন ষ্ট্ৰেইট লাইনত আহিছে নাই নাই অহা গতিকে তেখেতৰ মোশনটো কি হ'ব সেই মানুহজনৰ ওৱান ডাইমেনশ্যন হ'ব নে 2 ডাইমেনশ্যন হৈ যাব ওপৰলৈতো যোৱাগে নাই 2 ডাইমেনশ্যন কথাটো হেতু আমি মানে এক্স এক্সিসডাল এডাল বুলি ধৰি লোৱা এডাল হৈছে এক্স এক্সিস এনেকৈ আহি আছে পুৰা ষ্ট্ৰেইটত বাকি কেইজন তেনেকৈ আহি আছে এজন এনেকৈ আহি আছে এজন এনেকৈ আহি আছে কিন্তু ইজন কি হ'ল কিবা এটা ডিফ্লেকশ্যন হোৱাৰ কাৰণে এনেকৈ গুচি গ'ল এতিয়া এইখিনি পজিশ্যনতে আমাক এই পজিশ্যনবোৰ ডিফাইন কৰিবলৈ আমাক কি লাগিব আৰু এডাল এক্সিস লাগিব এক্স এক্সিসৰ পৰা ওলাই গুচি গ'ল গতিকে এই পজিশ্যনটো ডিফাইন কৰিবলৈ ধৰি লোৱা এইখিনি ধৰি লোৱা মই এনেকৈ দেখাই দিছোঁ
এই পজিশ্যনটো আছিলে অৰিজিন বুলি, এইটো অৰিজিন বুলি ধৰি লোৱা, ঠিক আছে। এতিয়া অৰিজিনৰ পৰা এনেকৈ আহি আছে, ষ্ট্ৰেইট লাইনত আহি আছে, আহি পেলাই এইখিনিতে বেকা হৈ গ'ল। এইডাল এক্স এক্সিছ আছিলে, এই পজিশ্যনটো, এইখিনিত যোনটো পজিশ্যন পালে তেখেতে, এইখিনিত যিটো পজিশ্যন পালে বেকা হৈ পেলাই, সেই পজিশ্যনটো পাওঁতে আমাক আৰু এটা বস্তু লাগিব, এইফালে ৱাই এক্সিছডাল লাগিব। গতিকে এইটো ওৱান ডাইমেনশ্যনেল মোশ্যন হৈ থকা নাই, কি হৈ গ'ল, টু ডাইমেনশ্যনেল মোশ্যন হৈ গ'ল। কিন্তু যেতিয়া ষ্ট্ৰেইট লাইনত যাব তেতিয়া কি হৈ থাকিব, ওৱান ডাইমেনশ্যনেল মোশ্যন হৈ থাকিব। কথাটো সেইটোৱে। এইটো স্ক্ৰীনশ্বট মাৰি লোৱা, মাৰিলে। অ'কে, আৰু দুখন শ্লাইড আছে। এইটো হৈছে মোশ্যন ইন টু ডাইমেনশ্যন। টু ডাইমেনশ্যন মানে কি হ'ব, এইটো একেই আৰু আগৰটো যেনেকৈ এটা কোঅৰ্ডিনেট চেঞ্জ হৈছিলে, এতিয়া দুটা কোঅৰ্ডিনেট চেঞ্জ হ'ব। তিনিটা কোঅৰ্ডিনেটৰ ভিতৰত দুটা কোঅৰ্ডিনেট যদি চেঞ্জ হয় তেতিয়াহ'লে আমি কি বুলি ক'ম, তাক মোশ্যন ইন টু ডাইমেনশ্যন বুলি ক'ম। যেনেকৈ আৰ্থৰ মোশ্যন এৰাউণ্ড দ্য ছান। ধৰি লোৱা এইখিনিতে যদি অৰিজিন বুলি ধৰি লোৱা, এই ডিৰেকশ্যনটো ধৰি লোৱা এক্স এক্সিছ, আৰ্থটো এইখিনিত থাকোঁতে এক্স এক্সিছতে আছিলে, কিন্তু এনেকৈ যেতিয়া এইখিনিলৈকে গুচি গ'ল তেতিয়াহ'লে আমি এইফালে আৰু এডাল এক্সিছ ধৰিব লাগিব, সেইডাল হৈছে ৱাই এক্সিছ। এতিয়া এই পজিশ্যনটো ডিফাইন কৰিবলৈ আমি এক্সত এইখিনিলৈকে গ'লোঁ আৰু ৱাইত এইখিনিলৈকে গ'লোঁ, তেতিয়া আমি এই পজিশ্যনটো একজেক্টলি ডিফাইন কৰিব পাৰিম। ধৰি লোৱা এইখিনিলৈকে ধৰি লোৱা 2 আছিলে, এইখিনিলৈকে তোমাৰ 1, এইটো 2 ধৰি লোৱা, এইটো পইণ্টটো 2, এইটো পইণ্টটো 1, এডাল হৈছে এক্স এক্সিছ, এডাল হৈছে ৱাই এক্সিছ। তেতিয়াহ'লে আৰ্থৰ কোঅৰ্ডিনেটটো এইখিনিত কি হ'ব বাৰু, এইটো যদি অৰিজিন হয়, কোৱাচোন নিজে। টু কমা টু। অ'কে, ঠিকে আছে। গতিকে আৰ্থৰ মুভমেণ্টটো এৰাউণ্ড দ্য ছান, সেইটো কি হ'ব, টু ডাইমেনশ্যনেল মোশ্যন। তাৰপিছতে ইয়াত যদি চোৱা, য'ত বেডমিণ্টন খেলি আছে, বেডমিণ্টন টাইম চলি আছে, শ্বাটলটো গৈছে এনেকৈ, কাৰ্ভৰ নিচিনা হৈ গ'ল ন বস্তুটো। গতিকে শ্বাটলটোৰ পজিশ্যন যদি মই এইখিনিকে অৰিজিন বুলি ধৰি লওঁ, এইডাল ৱাই এক্সিছ, এইডাল এক্স এক্সিছ। যদি শ্বাটলটো একদম ষ্ট্ৰেইট গ'লহেঁতেন এলং এক্স এক্সিছ, তেতিয়া ক'লোহেঁতেন মোশ্যন ইন ওৱান ডাইমেনশ্যন। কিন্তু ওপৰলৈ যেতিয়া গুচি গ'ল, এই পজিশ্যনটো ডিফাইন কৰিবলৈ আমি এক্স এক্সিছত এইখিনিলৈকে যাব লাগিব, আকৌ এইখিনিৰ পৰা আমি আপাৰ ডিৰেকশ্যনত যাব লাগিব এই পজিশ্যনটোলৈকে। গতিকে আমাক দুটা কোঅৰ্ডিনেট দৰকাৰ হৈ গ'ল, এক্স কোঅৰ্ডিনেট আৰু ৱাই কোঅৰ্ডিনেট। গতিকে এইটো হ'ব টু ডাইমেনশ্যনেল মোশ্যন। তাৰ পাছতে আৰু যদি এইটোও চোৱা, ইয়াত বিলিয়াৰ্ডৰ যোনটো বল গৈছিলে, এই বলটো এনেকৈ গৈছে, গৈ পেলাই এইফালে গুচি গ'ল। এইডাল ষ্ট্ৰেইট এক্স এক্সিছ বুলি যদি ধৰি লওঁ, এইফালে আমি কি ধৰিব লাগিব, ৱাই এক্সিছ ধৰিব লাগিব, তেতিয়াহে তাৰ পজিশ্যনখিনি আমি ডিফাইন কৰিব পাৰিম। গতিকে সেইটো হৈছে টু ডাইমেনশ্যনেল মোশ্যন। তোমালোকে দেখিলে গম পাব লাগিব যে কোনটো মোশ্যন টু ডাইমেনশ্যনেল হয় আৰু কোনটো বস্তু থ্ৰী ডাইমেনশ্যনেল হয়। আৰু লাষ্ট আহিলে মোশ্যন ইন থ্ৰী ডাইমেনশ্যন। থ্ৰী ডাইমেনশ্যনত মানে গোটেইকেইটাই চেঞ্জ হ'ব। মোশ্যন অফ if all the coordinates specifying the position of the object change, মানে প্ৰত্যেকটো কোঅৰ্ডিনেট, এক্স কোঅৰ্ডিনেট, ৱাই কোঅৰ্ডিনেট আৰু জেড কোঅৰ্ডিনেট চেঞ্জ হ'ব লাগিব। মই যে এইখন যোনখন প্লেনখন মুভ কৰি আছে, সেই প্লেনখনৰ মোশ্যনটো তেনেকুৱাই হ'ব, কাৰণ প্লেনখন একদম ষ্ট্ৰেইট লাইনত নাযায় আৰু এখন প্লেনতেই গতি কৰি নাথাকে, কেতিয়াবা এনেকৈও যাব লগা হয়, মানে এনেকৈ ডাইৰেক্টলি নাযায় আৰু এনেকৈ গ'ল, ধৰা এনেকৈ গ'ল, তাৰপিছত এইফালে ৰাইটলৈ আহিলে, আকৌ লেফ্টলৈ গ'ল, মানে চেঞ্জ হৈ থাকে সেইখিনি কমপ্লিটলি, এক্স ৱাই জেড কোঅৰ্ডিনেটখিনি চেঞ্জ হৈ থাকে। সেইটো কাৰণে সেই মোশ্যনটো কি হৈ যাব, থ্ৰী ডাইমেনশ্যনেল মোশ্যন হৈ যাব। ঠিক আছে, এইখিনিলৈকে ক্লিয়াৰ হ'ল পুৰা? অ'কে, স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া এইখনো মাৰি লোৱা। আৰু এটা টপিক আছিলে পইণ্ট পাছৰ, সেইটো আজি নপঢ়াওঁ, নেক্সট ক্লাছত আমি ষ্টাৰ্ট কৰিম সেইখিনি। বাৰু ক্লাছ কৰি কেনেকুৱা লাগিছে কোৱা? বায়'লজিৰ ক্লাছ কেনেকুৱা পালা এনেই? মজা। ঠিক আছে, এতিয়া তোমালোকৰ কোৱাচোন বাৰু, ছায়েন্সত কনফিডেঞ্চ আহিছে নাই? ছায়েন্সত কনফিডেঞ্চ আহিছে নাই আগতকৈ? বঢ়িয়া বঢ়িয়া, এইটোৱে লাগে, মানে ছায়েন্স পাৰিবা তোমালোকে এতিয়া।
কৌশিক কিবা সুধিছিলা কোৱা বাৰু ঠিক আছে তেতিয়া আজি থাকক আহিছে ঠিক আছে ঠিক আছে বাৰু হ'ব দিয়া ভালকৈ পঢ়িবা এতিয়াই যেতিয়া কনচেপ্টবোৰ ক্লিয়াৰ কৰি যাবা তেতিয়া একদম তোমালোকৰ বেছটো ষ্ট্ৰং হ'লে আৰু প্ৰব্লেম নাই তোমালোকে 12ত ইজিলি বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা ঠিক আছে আজি থাকক দিয়া হ'ব তোমালোকে লিভ কৰিব পাৰা